এসময়ৰ কথা, এখন ৰাজ্যত এজন ৰজাই বৰ শান্তিৰে ৰাজ্য শাসন কৰিছিল। সেই ৰাজ্যত এটা দঁতাল হাতী আৰু এটা বাঘে সন্তাসৰ সৃষ্টি কৰিছিল। হাতী আৰু বাঘৰ সন্তাসত কোনো মানুহ ঘৰত থাকিব নোৱাৰা হৈছিল। সেই ৰাজ্যৰ যিসকল গয়ালোক তেওঁলোকে ঘৰ এৰি পলাব লগা অৱস্থা হৈছিল। ৰজাই বহুত চেষ্টা কৰিও সেই হাতীটো আৰু বাঘটোক ৰাজ্যৰ পৰা খেদিব পৰা নাছিল। তেওঁ হাতীটো আৰু বাঘটোক মাৰিবলৈও চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। সেয়েহে সভাসদসকলৰ লগত আলোচনা কৰি তেওঁ এটা সিদ্ধান্তত উপনীত হ'ল যে যিয়ে হাতীটো আৰু বাঘটোক মাৰিব পাৰিব বা ৰাজ্যৰ পৰা খেদিব পাৰিব তেওঁক বহুত ধন সোণ উপহাৰ দিয়া হ'ব। এই কথা সমগ্ৰ ৰাজ্যত ঢোল পিটি শুনাই দিবৰ কাৰণে মন্ত্ৰীক ৰজাই আদেশ দিলে। মহাৰাজ, দাসক আজ্ঞা দিয়ক। শুনা মন্ত্ৰী, তুমি গোটেই ৰাজ্যত ঢোল পিটি শুনাই দিয়া, যিয়ে হাতীটো আৰু বাঘটোক মাৰিব পাৰিব তাক বহুত ধন সোণ উপহাৰ দিয়া হ'ব। যোৱা। মহাৰাজৰ আদেশ মতে মন্ত্ৰীয়ে দুটক ঢোল পিটি পিটি এই খবৰ সমগ্ৰ ৰাজ্যত শুনাই দিবলৈ ক'লে, আৰু দুটেও সমগ্ৰ ৰাজ্যত এই খবৰ ঢোল পিটি পিটি শুনাই দিলে। শুনক শুনক শুনক, আমাৰ ৰাজ্যত সন্তাস সৃষ্টি কৰা হাতীটো আৰু বাঘটোক যিয়ে মাৰিব পাৰিব বা ৰাজ্যৰ পৰা খেদিব পাৰিব তাক মহাৰাজে বহুত ধন সোণ উপহাৰ দিব। শুনক শুনক শুনক, আমাৰ ৰাজ্যত সন্তাস সৃষ্টি কৰা হাতীটো আৰু বাঘটোক যিয়ে মাৰিব পাৰিব বা ৰাজ্যৰ পৰা খেদিব পাৰিব তাক মহাৰাজে বহুত ধন সোণ উপহাৰ দিব। শুনক শুনক শুনক।